আজি আমাৰ স্থানীয় বিদ্যালয়খনতে এটা প্ৰশিক্ষণ ল'বলৈ গ'লোঁ। প্ৰশিক্ষণটো আকৌ 3 দিনীয়া হৈছিলে। আজি কিন্তু তাৰ প্ৰশিক্ষণটোৰ এক্সাম হৈছে, মানে মহিলাসকলে এক্সাম দিবলগীয়া হৈছে। এই প্ৰশিক্ষণটো পাছ কৰিবৰ কাৰণে যিখন চাৰ্টিফিকেট দিব তাৰ কাৰণে এক্সাম দিবলগীয়া হৈছে। এক্সামটো আকৌ কেইবাটাও বিষয়ৰ ওপৰতে আহিছে, যিহেতু আমি প্ৰশিক্ষণটো লৈছিলোঁ আচাৰ, মাছৰুম এইবিলাকৰ ওপৰত, কিন্তু তাৰ লগতে কিন্তু আমাৰ প্ৰশিক্ষণটোৰ এক্সামটো আৰু বেলেগ বেলেগ কেইবাটা বিষয়ৰ ওপৰতো আহিছে। গতিকে আমি সকলো খৰখেদাকৈ পুৱা 10:30 বজাত গৈ নিজৰ নিজৰ বহা আসন লৈ প্ৰশিক্ষণটোৰ বাবে প্ৰস্তুত হ'লোঁ। আৰু প্ৰশিক্ষণটো আহিছে নেশ্যনেল স্কিল ডেভেলপমেণ্টৰ পৰা। আপোনালোকে আকৌ সুধিব পাৰে নহয় প্ৰশিক্ষণটো ক'ৰ পৰা আহিছে, সেইকাৰণে মই কৈ দিছোঁ। নেশ্যনেল স্কিল ডেভেলপমেণ্টৰ এইটো এটা মানে কাঠফুলা, বাঁহ খেতি ৰোপণ, আচাৰ, তাৰপিছত ধূপকাঠি, এনেদৰে সৰু সৰু কিছুমান ট্ৰেইনিং আমাৰ মহিলাবিলাকক দিছে। গতিকে এনেদৰে কিছুমান প্ৰশিক্ষণ ল'বৰ বাবে বা কিছুমান সমজুৱা কাম কৰিবৰ বাবে নিৰ্দিষ্ট কিছুমান ঠাই লাগে, নহয়নে? ঘৰুৱাভাৱে কৰাতকৈ এই প্ৰশিক্ষণটো ল'বৰ বাবে আমি এই বিদ্যালয়খনকে বাছি ল'লোঁ। যিহেতু এই বিদ্যালয়খন আজি কিছুদিনৰ পূৰ্বে চৰকাৰৰ পৰা বন্ধ হৈ গৈছিলে। ইয়াৰ ষ্টুডেণ্টখিনি যিকেইজন আছিলে সেইকেইজন অন্য এখন স্কুলৰ লগত জইন কৰি দিলে। আৰু টিচাৰসকলো তেনেকৈ, আপোনালোকেতো জানেই আজিকালি কিছুমান স্কুল বন্ধ কৰি দিছে। আৰু এই বিদ্যালয়খন বন্ধ হৈ যোৱাৰ বাবে আমাৰ ওচৰৰ বা গাঁৱৰ লোকসকলে বিদ্যালয়খন দৰ্জাখন এনেদৰে খুলি পেলাই ৰাজহুৱা কিছুমান কামত ব্যৱহাৰ কৰে। আৰু আমিও সুবিধা পালোঁ প্ৰশিক্ষণটো ল'বৰ বাবে। তাৰপিছত আমাৰ প্ৰশিক্ষণটো এয়া এতিয়া এক্সাম হৈ আছে। প্ৰত্যেকগৰাকী মহিলাকে সুধিবলগীয়া কুৱেশ্যন সুধিছে আৰু তাৰ উত্তৰ দিব পৰা সকলে দিছে, আৰু মানে দিব পৰা ওপৰতেই কুৱেশ্যনবিলাক সোধে। তাৰপিছত আকৌ কুৱেশ্যনখিনি সোধাৰ কথাই নহয়, সেই কুৱেশ্যনখিনি সোধাৰ লগতে তাৰ এটা ভিডিঅ' কৰিও, প্ৰত্যেকগৰাকী মহিলাই এটা ভিডিঅ' কৰিও সেইখিনি অফিচলৈ প্ৰেৰণ কৰিব লাগে। সেইকাৰণে তেনেদৰে কৈছে। আৰু মই এটা ভিডিঅ' কৰি ৰাখিলোঁ, যিহেতু এইবিলাক স্মৃতি হয় ন। মইতো আপোনালোকক জনাওঁৱেই যে মই ক'ত যাওঁ, কি কৰোঁ, সকলোখিনি দৈনন্দিন আপোনালোকক দেখাওঁ, কিন্তু তাৰ মাজতে কিছুমান দেখুৱাবলৈ থাকি যায়। গতিকে মই এয়া দেখালোঁ, আপোনালোকে চাই কেনেকুৱা পাইছে জনাব। আৰু নতুনকৈ যিসকল আজি আমাৰ চেনেলত আমাৰ ভিডিঅ' চাবলৈ আহিছে তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু কাষত থকা বেল আইকন টিপি অল কৰি ল'ব। এইফালে দেখিছেনে, এইফালে আকৌ বাঁহৰ ৰোপণৰ ওপৰতো এটা প্ৰশিক্ষণ দিছে একেদিনাই, সেইখিনিও আমি লৈছোঁ বাঁহ ৰোপণৰ ওপৰত প্ৰশিক্ষণটো। এয়া এইফালে পাৰ্টকৈ কেইবাগৰাকী 5গৰাকী মহিলাই লগ লাগি পেলাই বাঁহ ৰোপণৰ প্ৰশিক্ষণ লৈছে। তাৰপাছতে আমিও গৈছোঁ বাঁহ ৰোপণৰ এই প্ৰশিক্ষণ ল'বৰ কাৰণে। কিন্তু আমাক প্ৰয়োজন কিমান হয় নাজানো, কিন্তু কামৰ যে সৰু বৰ নাই, সেইকাৰণে সকলোখিনি কৰিবলৈ যিহেতু মন যায়, সকলোখিনি সুবিধা পালে কৰোঁ। যিখিনি প্ৰয়োজনীয় হয়, ব্যৱহাৰৰ উপযোগী যিখিনি কাম, আৰু ভাল কামততো কোনো লাজ নাই, ভয়ো নাই। ঘৰখনৰ দৈনন্দিন কাম কৰাৰ লগতেই যিকোনো কাম অন্যান্য কৰিবলৈ চেষ্টা কৰিলে, কামখিনি সততা আৰু নিষ্ঠাৰে কৰিলে কামখিনিতো সফল হ'ব পাৰি, নহয় জানো বাৰু? গতিকে তেনেদৰে আমিও এই কামত সহযোগ কৰিলোঁ। কিমান দূৰ সফল হওঁ নাজানো, তথাপিতো সহায় সাৰথি কৰি এটা প্ৰশিক্ষণ ল'লোঁ। কেইবাটাও প্ৰশিক্ষণ ল'লোঁ বাৰু, আৰু চাৰ্টিফিকেটখন কেতিয়া আহিব নাজানো। গতিকে কামখিনি সম্পূৰ্ণ কৰিলোঁ। কোনোবাই আকৌ ক'ব পাৰে যে চাৰ্টিফিকেটখন পালেনো কি হ'ব? আচলতে সেইটো কথা নহয়। যিকোনো এটা কাম কৰিবৰ কাৰণে এখন আনুষ্ঠানিক শিক্ষাৰ চাৰ্টিফিকেট প্ৰয়োজন হয়। সেইখন প্ৰয়োজন হ'লেহে কাম কৰিব পাৰি। যিহেতু আমি সকলোৱে সকলো কাম জানো, নহয়নে? তাৰ মাজতে জনা নজনাৰ মাজতেই কিন্তু আনুষ্ঠানিক শিক্ষাটো অতিকৈ প্ৰয়োজনীয়। সেইকাৰণে সেই আনুষ্ঠানিক শিক্ষাটো হ'লেহে আমি যিকোনো কামত আগবাঢ়িব পাৰোঁ। গতিকে কিনো ক'ম, জনাসকলেতো জানেই, নজনাসকলৰ কাৰণে মই কৈছোঁ। আৰু ভুল নাভাবিব, মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। এটা কমেণ্ট কৰিব আৰু লাইক কৰিব। আচাৰৰ ওপৰতো কেইবাটাও ট্ৰেইনিং ল'লোঁ, কেইটামান আচাৰ শিকিলোঁ, সেইকেইটাও আপোনালোকক বনাই পেলাই কেতিয়াবা সময় সুবিধা অনুযায়ী দেখাম বাৰু। আৰু বাকী কি শিকিছোঁ এদিন আপোনালোকক দেখাম।
যিকোনো এটা কাম কৰিবলৈ গ'লে কামখিনি সময় যথেষ্ট লাগে আৰু তেনেদৰেই সময়টো গৈ আছে প্ৰায় আবেলি 4 বাজিবৰ হ'ল আৰু খৰখেদাকৈ সকলোখিনি কাম কৰি আছে তাৰপাছত থিয়ৰী এক্সাম হ'ল এই প্ৰেক্টিকেল হোৱাৰ পাছতে থিয়ৰী এক্সাম হ'ল সেইখিনিও কৰিলোঁ দিলোঁ এতিয়া চাৰ্টিফিকেটখন পোৱাৰ আশাত ভিডিঅ'টো আপোনালোকক দেখালোঁ আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব যিসকল নতুনকৈ আহিছে পুনৰবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এবাৰ অন্য এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ ধন্যবাদ